ভাৰতীয় ফুটবল দলৰ হৈ খেলিব মহম্মদ ছামীয়ে অনুশীলন আৰম্ভ কৰিছে ছামীয়ে ছামীক লৈ গৌৰৱান্বিত পিতৃ-মাতৃ পিছে ৰব এইজন ক্ৰিকেটাৰ মহম্মদ ছামী নহয় এয়া অসমৰ মহম্মদ ছামী মৰিগাঁও জিলাৰ দলবাৰী গাঁৱৰ মহম্মদ ছামী এইজন যুৱক সৰুৰে পৰাই ফুটবল খেলি ভাল পোৱা ছামীয়ে এইবাৰ স্থান লাভ কৰিলে ভাৰতীয় ফুটবল দলত 20 বছৰ অনুৰ্ধৰ দলত অন্তৰ্ভুক্ত হ'ল মৰিগাঁও জিলাৰ দলবাৰী গাঁৱৰ মহম্মদ ছামীৰ নাম ইয়াকে লৈ সুখী ছামীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰো লাগিছে খবৰটো প্ৰথমে কাক জনাইছিল হ'ব যে দেউতাকাকে জনাইছে পিছত মোক জনাইছে ভাল লাগিছে আৰু খেলিব যাব খেলাৰ ক্ষেত্ৰত খেলৰ প্ৰতি তাৰ বহুত আগ্ৰহ আছিলে খেল খেলি খুব ভাল পাইছিলে খুব খেল খেলে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 17 বছৰ অনুৰ্ধৰ ভাৰতীয় ফুটবল দলৰ হৈ ইণ্ডোনেছিয়া থাইলেণ্ড আৰু ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল মহম্মদ ছামীয়ে ভাৰতীয় দলৰ হৈ এইবাৰো ইণ্ডোনেছিয়াত মিডফিল্ডাৰ হিচাপে খেলিব মহম্মদ ছামীয়ে দিল্লীৰ সুদেভা একাডেমীত 2021 চনৰ পৰা প্ৰশিক্ষণত আছিল মৰিগাঁও মহম্মদ ছামী মহম্মদ ছামীৰ এই যাত্ৰা সফল হোৱাৰ লগতে খেলুৱৈ জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে সকলোৱে মৰিগাঁও জিলাৰ দলবাৰীৰ সুসন্তান মহম্মদ ছামীক লৈ গৌৰৱান্বিত অসমবাসী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিগাঁও